सबतके लोएस्ट प्राइस किमाনৰ পৰা আৰম্ভ হয় এতিয়া বৰ্তমান अवेलेबल আছে একদম লোয়েজৰ এতিয়া আছে 6s লোएষ্ট প্ৰাইস কিমানৰ পৰা আৰম্ভ হয় 4.5 ইয়াতে আপুনি ইএমআই হ'ব নেকি Hey guys, welcome back to my channel অসম আছিস ব্লগ সো গাইস আজি আমি আহিছো বকিষ্টত বাডি জোনত বহুত কম দামত মোবাইল পোৱা যায় পানীৰ দামত পানীৰ দামত কম কৈছে ইয়াতে আপুনি লোকে সবজিৰ দামত মোবাইল পাব বলক আপোনালোকক দেখাই আছো দাদা মোবাইল ওলাই আছে এন্ড্ৰইড আইফোন বহুত সব মোবাইলে পাব বলক আপোনালোকক দেখাই আছো So guys, চাব পাৰে দাদা আইফোনৰ ষ্টক ওলাই দিছে এপেনে আমাৰ দাদা আছে দাদাক দেখাব দাদা আপোনাৰ নামটো কি আছে মৌচমা জায়গাটো আপোনালোকক লোকেশন খিনি কৈ দিব নেকি দাদা এটো আপোনাৰ bashisto আৰ্মি কেম্পৰ অলপমান আগত যে লেফট সাইডে যোনটো বাইলেন সোমাই গৈছে আপোনাৰ লটাকাটা বজাৰ বুলি কয় তাতে আছে আপোনাৰ ফাৰ্স্ট ফ্লোৰত আছে ষ্টৰটো বাডি জোন বুলি কেনে কাবাক খুলিলে গম পাই যাব আপুনি তো গাইস চাব পাৰে ইয়াতে পুৰা ব্র্যান্ড নিউ কন্ডিশনত আইফোন আছে এটো আইফোন 11 30,000 ত 128 ষ্টৰেজ তো দাদা এটো এবিলাকত কিবা ডিসকাউন্ট হ'ব নেকি ডিসকাউন্ট বৰ্তমান একো নাই এতিয়া ডিসকাউন্ট আপোনাক চাৰ্জাৰটো আমি ডিসকাউন্ট কৰি দিও আৰু চাৰ্জাৰটো আমাৰ ডিসকাউন্ট হয় বাকি তেনেকুৱা একো ডিসকাউন্ট নাই আমাৰ ইয়াতে ফিক্স প্ৰাইসে হয় সো গাইস চাব পাৰে ইয়াতে আমাৰ আইফোন 11 আছে তাৰ পিছত এটো আইফোন 11 28000 ত এটো 92% ব্যাটারি হেলথ আছে এটো 128 এটো ব্যাটারি হেলথটো ইফোন এবিলাক পুৰা ব্র্যান্ড নিউ কন্ডিশনত গাইস চাব পাৰে তাৰপিছত ইয়াতে দাদা মোবাইলটো ললে কাগজ কাগজ এবিলাক দি দিয়ে ন আমাৰ পৰা বিল পাই যাব চাৰ্জাৰটো আমি দি দিও চাৰ্জাৰটো দি দিব দাদা তাৰপিছত বিলো পাই যাব এপিনে চাব পাৰে পুৰা ব্র্যান্ড নিউ কন্ডিশনত আইফোন আছে ইয়াতে আইফোন এটো আইফোন 11 মিনি চাগে দাদা না 12 মিনি এটো আইফোন 12 মিনি চাব পাৰে গাইস তাৰপিছত এপিনে আকৌ আছে আইফোন 12 মিনি ইয়াতে কোনোবাক যদি আইফোন 12 প্ৰো লাগে তো গাইস চাব পাৰে ইয়াতে পুৰা আইফোন 12 প্ৰো আছে আপোনালোকক মই কেমেৰাটো দেখাই দি আছো একবাৰ চাব পাৰে গাইস পুৰা কেমেৰাটো তাৰপিছত আমাৰ এপিনে আছে আকৌ আছে এপিনে এটো আইফোন 12 প্ৰো মেক্স গাইস ইয়াতে আপোনালোকে এন্ড্ৰইডটো পাব এন্ড্ৰইডটো দেখাই আছো আপোনালোকক লাহে লাহে তাৰপিছত এপিনে আইফোন SC 8 so guys চাব পাৰে আইফোন 8 ইমান কম দামত 15000 দামত 15000 টকাত পানীৰ দামত ইয়াতে আইফোন পাব আপোনালোকে আহক তাৰপিছত ইয়াতে আছে আইফোন 8 প্লাস হয়তো যেনেকুৱা সেম মোবাইল এদি মই ভিডিও বনাই আছো চাব পাৰে মই আপোনালোকক দেখাই আছো ৰব এই সেম মোবাইল এদি মই ভিডিও বনাই আছো চাওক পুৰা ব্র্যান্ড নিউ কন্ডিশনত একো স্ক্র্যাচ নাই এপিনে নতুন পুৰা মোবাইল ওপেন বক্স চাই ক'ব পাৰে তো এপিনে আৰু আছে আইফোন XR ন দাদা এটো 128 ৰ 25000 ত এটো আইফোন XR এটো সেম বাকি আইফোন এপিনে আছে আইফোন X এটো মোবাইল এতিয়াও বহুতে বিচাৰে সো আহিব পাৰে আপোনালোকে তো এটো 256 GB ইমান কমত পাই আছে চাব পাৰে 25000 ত পাই আছে তাৰ পিছত এপিনে বিলাকৰ লগত আপোনালোকে চাৰ্জাৰ পাই যাব ইয়াতে বাকি আৰু এন্ড্ৰইডৰ ষ্টক আছে চাব পাৰে তাৰ পিছত আৰু এপিনে হল এটো দাদা 11 Pro এটো হল 11 Pro তো আপোনালোকে যদি কোনোবাক লাগে আহিব পাৰে সেকেন্ড হ্যান্ড আইফোন তাৰ পিছত এপিনে আমাৰ আছে এন্ড্ৰইডও আছে OnePlus আছে এন্ড্ৰইডৰ ভিতৰত এটো OnePlus 7 দাদা এটো নামটো কি আছিল আইফোন 6s আইফোন 6s 9500 টকাত পাই আছে মাত্ৰ আহক আৰু আহি কেনে আপোনালোকে লৈ যাওক ইয়াৰ পৰা এপিনে OnePlus আছে OnePlus এটো Note 10 হয় 5G ফোন হয় এটো আপোনালোকে 5G ফোনটো বহুত কম প্ৰাইসত পাই আছে ইয়াতে 16000 টকাত পাই আছে 6GB RAM 128 ষ্টৰেজ ন দাদা তাৰ পিছত এপিনে আৰু এটা আছে OnePlus আমাৰ OnePlus 8 এটো আমাৰ OnePlus 8 হয় চাব পাৰে 8GB 128GB ষ্টৰেজ হয় এটোত তাৰপিছত আমাৰ এটো আইফোন 7 প্লাস সো গাইস এটো আইফোন 7 প্লাস পুৰা নতুন কন্ডিশনত আছে আপোনালোকক কোনোবাক লাগে যদি আহিব পাৰে এটো আইফোন SC এটো গাইস আইফোন SC হয় চাব পাৰে পুৰা ব্র্যান্ড নিউ কন্ডিশনত আছে তাৰপিছত এপিনে আমাৰ আইফোন 6s প্লাস হয় এটো মোবাইল বহুতে বিচাৰে এতিয়া এটো গেম খেলিবৰ কাৰণে বহুত ধুনিয়া মোবাইল হয় আৰু আমাৰ এপিনে আছে এটা আইফোন 8 64 15000 টকা সো গাইস চাব পাৰে এবিলাক পুৰা নতুন মোবাইল আছে আৰু এপিনে মই আৰু দেখাই দি আছো এন্ড্ৰইডৰ ষ্টক আছে এপিনে
আমি এতিয়া আপোনালোকক আইফোনৰ ষ্টক দেখালোঁ, এতিয়া অলপ এণ্ড্ৰইডৰো ষ্টক দেখাওঁ। এণ্ড্ৰইডটো বহুত আছে ইয়াতে, দাদাই আমাক এটা দুটা দেখাব আৰু এতিয়া এণ্ড্ৰইড। তাৰপিছত ভিডিঅ'টো দেখাইছোঁ, চাই থাকক আপোনালোকে। এণ্ড্ৰইড এইপিনে এণ্ড্ৰইড বহুত এণ্ড্ৰইড আছে, এইপিনে এণ্ড্ৰইড। দাদা আপোনাৰ ইয়াতে আইফোন চবতকৈ লৱেষ্ট প্ৰাইচ কিমানৰ পৰা আৰম্ভ হয়? এতিয়া বৰ্তমান এভেইলেবল আছে একদম লৱেজৰ, এতিয়া আছে 6S 9,500 টকাত। এইটো আছে এতিয়া বৰ্তমান একদম লৱেজৰ, এইটো 6Sটো আছে। তো গাইজ চাব পাৰে 9,500 টকাত আইফোন পাই আছে আপোনালোকে, আহক আৰু লৈ যাওক ইয়াৰ পৰা। তাৰপিছত এইপিনে আমাৰ এণ্ড্ৰইডটো বহুত আছে, এইপিনে চাব পাৰে এণ্ড্ৰইড ইয়াতে চাৰ্জাৰ আইফোনৰ বহুতবোৰে পাই যাব। ইয়াতেতো মোবাইল ৰিপেয়াৰিঙো হৈ চাগে, মোবাইল ৰিপেয়াৰিং নকৰে। তো গাইজ আমি আইফোন দেখালোঁ, এতিয়া আপোনালোকক দেখাই আছোঁ আমি এণ্ড্ৰইড। তো দাদা এইপিনে আমাৰ এণ্ড্ৰইড চবতকৈ লৱেষ্ট প্ৰাইচ কিমানৰ পৰা আৰম্ভ হয়? 4,500 পৰা বৰ্তমান এভেইলেবল আছে, আৰু 4,500 4GB ৰেম পাই যাব। তো গাইজ চাব পাৰে 4,500 টকাত 4GB ৰেমৰ ফোন পাই আছে। এইপিনে আমাৰ ফোনটোৰ নাম কি হয় দাদা? এইটো ৰেডমি নোট 4। চ' গাইজ চাব পাৰে আমাৰ এইপিনে আৰু আছে, এইপিনে ৰেডমি আছে 10,000ত আছে আমাৰ ৰেডমি, ইয়াতে 10,000ত ৰেডমি আছে। তাৰপিছত আকৌ OnePlus আছে, OnePlus মোবাইলটো কম দামত এইটো OnePlus একদম লৱেষ্ট প্ৰাইচ যিটো, সেইটো আমাৰ 9,000ৰ পৰা আৰম্ভ হৈছে। OnePlus ল'ব পাৰে গাইজ, আহি কেনে চাব পাৰে আৰু ল'ব পাৰে বহুত। এইপিনে আমাৰ Oppo আছে F9 7,000 4GB ৰেমৰ। তাৰপিছত আমাৰ এইপিনে Vivo Y72। চ' গাইজ চাব পাৰে Vivo Y72, বেক চাইডটো আপোনাৰ চাইন কৰি আছে, কি ধুনীয়া, পুৰা নতুন কণ্ডিশ্যনত আছে। এইটো প্ৰাইচটো হ'ল 15,000। এইটো ৰেম কিমান দাদা? এইটো ৰেম হ'ল 8GB 128GB ষ্ট'ৰেজ। চাব পাৰে গাইজ 15,000 টকাত 8GB ৰেমৰ মোবাইল পাই আছে। আপোনালোকে আহক আৰু খালি ইয়াৰ পৰা লৈ যাওক, একদম পানীৰ দামত মোবাইল পাই আছে। 5G ফোন হয়, জানেতো এতিয়া পুৰা 5G আহি গৈছে চব পিনে, তো 5G ফোন পাই আছে। আমাৰ এইপিনে আৰু আছে এটা ৰেডমি নোট 8, এইটো 7,500 টকাত পাই আছে আপুনি ৰেডমি নোট 8। আমাৰ এইপিনে আৰু এটা আছে ৰেডমি, এইটো নোট 7, এইটো ৰেডমি নোট 7, এইটো 8,500 টকাত 6GB ৰেম 6GB ৰেম আৰু 128 ষ্ট'ৰেজ। কোনোবাই যদি গেম খেলিব পাৰে, এনেকুৱা মোবাইল আগতো মই ইউজ কৰিছোঁ, তো বহুত ভাল মোবাইল চাব পাৰে। তাৰপিছত এইপিনে আমাৰ আছে ৰিয়েলমি 5 Pro। তো গাইজ চাব পাৰে ৰিয়েলমি 5 Pro, এইপিনে পুৰা নতুন কণ্ডিশ্যনত চাব পাৰে। ইয়াতে 7,500 টকাত লিখা আছে, আপোনালোকে আহি লৈ যাব পাৰে। তাৰপিছত এইপিনে আমাৰ আৰু আছে গাইজ চাব পাৰে, এতিয়া আমাৰ Oppo F11 Pro ন দাদা, এইটো কেমেৰাটো পপ আপ কেমেৰা হয়, ওলাই যায়। তো চাব পাৰে গাইজ পপ আপ কেমেৰা ওলাই যায়। পিনে আপোনালোকক মই দেখাই আছোঁ, চাব পাৰে ইয়াতে দেখাই দিয়া। এইটো আমি চেল্ফি কেমেৰা অন কৰিলোঁ, এই কেমেৰাটো ওলাই গৈছে, চাব পাৰে গাইজ, আহিলে ল'ব পাৰে। এইপিনে আৰু পপ আপ কেমেৰা ফোন আছে ইয়াতে। এইটোৰ প্ৰাইচটো কিমান দাদা? 10,000। কিবা ডিছকাউণ্ট হ'ব নেকি? না, আমাৰ ফোনত এইটোৱে আপোনাৰ যোনটো মানে একদম ডিছকাউণ্ট কৰি যোনটো একদম লৱেষ্ট প্ৰাইচ হয়, সেইটোৱে আমি লিখি দিওঁ, যাতে কাষ্টমাৰৰ প্ৰব্লেম নহয় চাওঁতে, আমাৰো কওঁতে ইমান প্ৰব্লেম নহয় তেতিয়া। তো দাদা আৰু এটা কথা সুধিব গৈছে, ইয়াতে আপুনি EMI হ'ব নেকি? নাই, বহুতে সোধে EMI। নাই, আমাৰ তাত বৰ্তমান EMI ফেচিলিটি দিয়া নাই। EMI আৰু কুৰিয়াৰৰ দুটাৰে ফেচিলিটি আছে, কুৰিয়াৰ ফেচিলিটি, কিন্তু EMIটো আমি কৰা নাই। আৰু এটা কথা বিচাৰিব, এইপিনে আমাৰ দেখা যাইছে নতুন আইফোনো পোৱা যাব, নতুন এণ্ড্ৰইড। আমি এণ্ড্ৰইড পাই যাব নতুন যদি কিবা লাগে, কিন্তু হেৰি নাপায়। তো গাইজ ইয়াতে আৰু এটা আছে ভিভ'ৰ পপ আপ কেমেৰাৰ হয়, এইটোৰ নামটো দাদা? এইটো Vivo V15 হয়। তো গাইজ এইটো Vivo V15, এইবিলাক চাব পাৰে পুৰা ঠিক কণ্ডিশ্যনত আছে। এইটোত মোবাইলত চাৰ্জ নাই, বাকী চাব পাৰে 9,000 টকাত পাই আছে পপ আপ কেমেৰাৰ ফোন Vivo V15, 6GB ৰেম 64 ষ্ট'ৰেজ। তো গাইজ এইপিনে আমাৰ আছে আৰু Oppo আছে, Oppo এইটো কি মডেল হয়? Oppo F17 120 ষ্ট'ৰেজ ন। তো ইয়াতে 11,500ত পাই আছে। ইয়াতে চাব পাৰে হোৱাইট কালাৰৰ হয়, Oppo ফোন হয়, ডিছপ্লে ফিংগাৰপ্ৰিণ্ট, আপোনাৰ চাইডত নহয়, ডিছপ্লে ফিংগাৰপ্ৰিণ্ট ইন। তাৰপিছত এইপিনে আমাৰ আছে আৰু Oppo আৰু এখন আছে Oppo, এইটো মডেল Oppo A52 10,500ত পাই আছে 128 ষ্ট'ৰেজত। তাৰপিছত আমাৰ এইপিনে আৰু এটা ফোন আছে, এইটোও কম দামী ফোন হ'ব দাদা, নামটো এইটো Redmi 9i 4GB 64ত ব্লু কালাৰত হয়। আপোনালোকে আহি চাই লৈ যাব পাৰে, পুৰা নতুন কণ্ডিশ্যনত, পুৰা ফোন চালু হৈ আছে, চাব পাৰে, পুৰা একো প্ৰব্লেম নাই। নতুন এইপিনে কেমেৰাও দেখাই দিছোঁ আপোনালোকক, চাব পাৰে এইপিনে। তো গাইজ এইপিনে আৰু এটা আছে, আমি দেখাইছোঁ, এইটো লাষ্ট এণ্ড্ৰইডৰ আৰু আছে, দেখুওৱা নাই আৰু এইবিলাক দেখাইছোঁ, বহুত
ভিডিঅ'টো দীঘলীয়া হৈ যাব যদি আৰু দেখাব যাওঁ তো এইপিনে আমাৰ আৰু এটা আছে এইটো লোৱেষ্ট প্ৰাইচতে ৰেডমি 7 অঁ এইটো ৰেমটো কিমান হ'ব 2GB 32GB 2GB 32GB এইটো প্ৰাইচটো দাদা 5000 এইটো প্ৰাইচটো 5000ত পাই যাব পাৰে চাব পাৰে দাদা আপোনাৰ কিবা ইনষ্টাগ্ৰাম আছে নেকি আমাৰ ইনষ্টাগ্ৰাম আইডি আছে বাডিজন বুলি মাৰি লওক ইনষ্টাগ্ৰামতো আছে ইউটিউবতো আছে তাতে আমি আপডেট দিয়ে থাকোঁ মাজে মাজে সো গাইজ মই ইয়াতে ইনষ্টাগ্ৰামৰ আইডিটো দি দিম দাদাক ফ'ল' কৰি দিবা ইউটিউব চেনেলো আছে বাডিজন বুলি মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চেক কৰি ল'ব দাদাৰ চেনেলটো চ' গাইজ মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা আগতো আৰু ভাল ভাল ভিডিঅ' পাই থাকিব নতুন ষ্টক আহিলে ইয়াতে আৰু আহিম তো গাইজ ভিডিঅ'টো সমাপ্ত কৰিছোঁ